নমস্কাৰ ষ্টুডিঅ'ৰ মজাক মই মিনহাস পঞ্চায়তত এটা ভোটো লাভ নকৰিলে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে ৰাইজৰ ভোট লাভ কৰাৰ বিপৰীতে নিজৰ ভোটটো লাভ নকৰিলে নিজৰ ঘৰৰ পৰিয়ালৰ ভোটো লাভ নকৰিলে পিতৃ মাতৃৰ ভোটো লাভ নকৰিলে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে বেলেট বাকচ খোলাৰ লগে লগে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ ভাগত পৰিল কেৱল মাত্ৰ 0 এটা ভোটো লাভ নকৰিলে প্ৰাৰ্থীগৰাকীয়ে খুদ প্ৰাৰ্থীগৰাকী নিজৰ ভোটটো নাহিল নিজৰ পক্ষত এতিয়া তাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে এই ঘটনা সংঘটিত হৈছে বঙাইগাঁৱৰ এটা পঞ্চায়তৰ এগৰাকী ওয়াৰ্ড সদস্য হিচাপে নিৰ্দলীয় প্ৰাৰ্থীগৰাকী আগবঢ়াইছিল প্ৰতিদ্বন্দিতা তাৰ পিছতেই নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ চলাইছিল প্ৰচাৰ মাৰিছিল বেনাৰ পোষ্টাৰ অৱয়খত নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ পক্ষত নাহিল এটাও ভোট ৰাইজৰ অৰ্থাৎ ভোটাৰ ৰাইজৰ কথা বাদেই দিলো লাভ নকৰিলে খুদ নিজৰ ভোটটো প্ৰাৰ্থীগৰাকীয়ে আৰু তাৰ পিছতে অভিযোগ উত্থাপন হৈছে ধন লৈ নিজৰ ভোটটো নিদিলে প্ৰাৰ্থীগৰাকীয়ে নিজকেই এই মুহূৰ্তত খবিকেক লৈবৰ কাৰণে চেষ্টা কৰিছে ইতিমধ্যে পঞ্চায়তত এটা ভোটো লাভ নকৰিলে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে ধনৰ বিনিময়ত নিজৰ লগতে পৰিয়ালৰ ভোটো বেলেগক দিয়াৰ অভিযোগ ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ অন্তৰ্গত 22 নম্বৰ আলুখুন্দা গাঁৱৰ পঞ্চায়তত 22 নম্বৰ আলুখুন্দা গাঁও পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডৰ সদস্য ৰেজাবুল হকে নাপালে এটাও ভোট ভোটাৰ ৰাইজৰ বিপৰীতে নিজৰ ভোটটো লাভ নকৰিলে প্ৰাৰ্থীগৰাকীয়ে বিপৰীতে প্ৰাৰ্থীৰ পৰা ধন লৈ ভোট প্ৰদান নকৰাৰ অভিযোগ এই মুহূৰ্তত খবিকেক লৈবৰ কাৰণে চেষ্টা কৰিছে ইতিমধ্যে পঞ্চায়তত এটা ভোটো লাভ নকৰিলে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে ধনৰ বিনিময়ত নিজৰ লগতে পৰিয়ালৰ ভোটো বেলেগক দিয়াৰ অভিযোগ ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ অন্তৰ্গত 22 নম্বৰ আলুখুন্দা গাঁৱৰ পঞ্চায়তত 22 নম্বৰ আলুখুন্দা গাঁও পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডৰ সদস্য ৰেজাবুল হকে নাপালে এটাও ভোট ভোটাৰ ৰাইজৰ বিপৰীতে নিজৰ ভোটটো লাভ নকৰিলে প্ৰাৰ্থীগৰাকীয়ে বিপৰীতে প্ৰাৰ্থীৰ পৰা ধন লৈ ভোট প্ৰদান নকৰাৰ অভিযোগ এই মুহূৰ্তত খবিকেক লৈবৰ কাৰণে চেষ্টা কৰিছে ইতিমধ্যে পঞ্চায়তত এটা ভোটো লাভ নকৰিলে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে ধনৰ বিনিময়ত নিজৰ লগতে পৰিয়ালৰ ভোটো বেলেগক দিয়াৰ অভিযোগ ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ অন্তৰ্গত 22 নম্বৰ আলুখুন্দা গাঁৱৰ পঞ্চায়তত 22 নম্বৰ আলুখুন্দা গাঁও পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডৰ সদস্য ৰেজাবুল হকে নাপালে এটাও ভোট ভোটাৰ ৰাইজৰ বিপৰীতে নিজৰ ভোটটো লাভ নকৰিলে প্ৰাৰ্থীগৰাকীয়ে বিপৰীতে প্ৰাৰ্থীৰ পৰা ধন লৈ ভোট প্ৰদান নকৰাৰ অভিযোগ বিপৰীত প্ৰাৰ্থীৰ পৰা ধন লৈ ভোট প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে এতিয়া এগৰাকী ৰেজাবুল হকৰ বিৰুদ্ধে ৰেজাবুল হক নামৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল আৰু প্ৰতিদ্বন্দিতা আগবঢ়াই বেনাৰ পোষ্টাৰো সমান্তৰালভাৱে মাৰিছিল 22 নম্বৰ আলুখুন্দা গাঁও পঞ্চায়তৰ কাউবাদী সোণাইকোলা গাঁৱৰ প্ৰাৰ্থী হিচাপে আগবঢ়াইছিল জান্না কিষাণৰ ছবি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে লাভ কৰিছিল নিৰ্বাচন আয়োগৰ পৰা তাৰ পিছতেই চাৰিওপিনে বেনাৰ পোষ্টাৰ মাৰিছিল আৰু বেনাৰ পোষ্টাৰ মাৰাৰ পিছতো কিন্তু কোনো কাৰণত নিজৰ ভোটটো প্ৰদান নকৰিলে নিজকে এইগৰাকী হৈছে ৰেজাবুল হক আৰু ৰেজাবুল হকৰ এনে কৰ্মকাণ্ডৰ পিছতে এতিয়া আচম্বিত হৈ পৰিছে গাঁওবাসী ৰাইজ আৰু কোনো এগৰাকী ৰাইজে ভোট নিদিলে ঠিকেই কিন্তু নিজৰ ভোটটো নিজকেই নিদিলে ৰেজাবুল হকে ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনত এনেদৰে এটাও ভোট লাভ নকৰি ইতিহাস সৃষ্টি কৰা এইগৰাকী হৈছে ৰেজাবুল হক এইবাৰ পঞ্চায়ত নিৰ্বাচনত এক আজব ঘটনা সাক্ষী হ'ল সমগ্ৰ অসমবাসী কিয়নো এইকাৰণেই সাক্ষী হৈছে আজব ঘটনাৰ নিজেই প্ৰতিদ্বন্দিতা আগবঢ়াই প্ৰচাৰ চলাই বেনাৰ পোষ্টাৰ মাৰি নিজৰ ভোটটো নিজকেই নিদিলে ধনৰ লোভত আন প্ৰাৰ্থীৰ পৰা বিপৰীত প্ৰাৰ্থীৰ পৰা ধন লৈ এতিয়া নিজৰ ভোটটো নিজক নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে 4 নম্বৰ ৱাৰ্ডৰ বঙাইগাঁও জিলাৰ আলুখুন্দা গাঁও পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডৰ ৰেজাবুল হকে আগবঢ়াইছিল প্ৰতিদ্বন্দিতা আৰু তাৰ পিছতেই এতিয়া আন এগৰাকী সদস্যবৰৰ প্ৰাৰ্থী আছিল ফজিলা খাতুন আৰু ফজিলা খাতুনৰ পৰা মোটা অংকৰ ধন লৈ ৰেজাবুল হকে নিজৰ লগতে পৰিয়ালৰ ভোট ফজিলা খাতুনক প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে অৰ্থাৎ এতিয়া সাধাৰণ ৰাইজে এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত আছে মন্তব্য শুনিব বিচাৰিছো এই সন্দৰ্ভত মই কি কওঁ আজি প্ৰায় 1 মাহ ধৰি আমিও ফিল্ডত বহুত কষ্ট কৰি আছো আপোনাৰ হিও বহুত কষ্ট কৰি আছে কৰি আমি সব কেইটাই আমি সকলোৱে মিলি আমাৰ ৱাৰ্ডত আমি বহুত যুঁজিলো
যুঁজাৰ পিছত মোটামুটি 1 সপ্তাহমান আগত তেওঁ ৰেজাউল মাহ সেইটো ল'ৰা মানে যিয়ে মানে কেণ্ডিডেট আছিল, সিয়ে নিজে আমাৰ ৱাৰ্ডৰ আপোনাৰ মানে যিটো মানে ফজিলা খাতুন আছিল, তেওঁৰ পৰা 1 লাখ টকা এগ্ৰিমেণ্ট হিচাপে সি মানে পইচা লৈছে। সেইটো প্ৰমাণ মোৰ লগত এতিয়ালৈকে প্ৰুফ আছে। এতিয়াই যদি আপোনালোকে প্ৰুফটো খোজে, মই এতিয়াই মানে প্ৰুফ দিম। এইটো মই ইয়াতে থিয় হৈ আছোঁ, মই ইয়াৰ পৰা মই প্ৰুফটো দিম। পিছত আমি পিছত সেইটো মানে আপোনাৰ মানে 2 দিন আগত বস্তুটো আমি ভালকৈ মানে গম পালোঁ। হোৱাৰ পিছত আমি সেইটো মানে একচুৱেলি আমি সেইটো মানে বস্তুটো ভাবিলোঁ যে বস্তুটো এতিয়া সঁচাই হয় না মিছাই হয়। সেইটো ভাবি কালি আমি অভয়পুৰত গ'লোঁ। আমাৰ অভয়পুৰ আমাৰ কালি মানে ৰেজাল্ট দিল। পিছত তাতে ৰেজাল্ট হোৱাৰ পিছত আমি বাকী 5জন কেণ্ডিডেট আছিলোঁ। মই সেই তাতে ভোট পালোঁ মানে 154টা মই সেই তাতে ভোট পালোঁ। কিন্তু ইয়াৰ বাকচত এটা ভোটো নাই। তেনেহ'লে যদি ইয়াৰ বাকচত যদি ভোট নাই, যিহেতু তেওঁ এতিয়ালৈকে মানে সিয়ে কেণ্ডিডেট, তেওঁৰ ৱাইফ আছে, তেওঁৰ মানে দেউতা আছে, তেওঁৰ মানে 2টা আপোনাৰ মানে তেওঁৰ যিটো মানে দেউতা, সি আপোনাৰ মানে বিয়া পাতিছে 2টা। তেওঁৰ মানে 2টা আছে মা, তেওঁৰ খুৰা আছে, আৰু ইয়াৰ যিটো খুৰা আছে নিজে, সিয়ে এতিয়াই আপোনালোকৰ ওচৰত ষ্টেটমেণ্ট এতিয়াই দিব বস্তুটা সঁচা না মিছা। আপোনালোকে এতিয়া বস্তুটা প্ৰুভ কৰি এতিয়া আপোনালোকে হেৰি কৰক। মোৰ এইখিনিয়ে কথা। এতিয়া আমি বিচাৰোঁ কি, এতিয়া সি যে নিজে কেণ্ডিডেট হৈ ইয়াৰ ভোটকেইটা যে সি যে আৰু বেলেগৰ ঠাইত যে বিক্ৰী কৰি দিলে, এইটো এটা মানে বিক্ৰী বুলি কয়। এতিয়া এইটো আপোনাৰ মানে সংবিধানত আছে না নাই আমি সেইটো মানে ভালকে গম নাপাওঁ। যদি সংবিধানত সেইটো নাই, এতিয়া এইটোৰ কাৰণে আইনমতে কি ব্যৱস্থা কৰা যায় আপোনালোকে সেইটো ব্যৱস্থা কৰক। মই আলুখন্তা জিপিৰ পৰা 4 নং ৱাৰ্ডৰ পৰা মই সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। কিন্তু মই দুৰ্ভাগ্যত 144টা ভোট পাই মোৰ সমাপ্ত হৈছে। কিন্তু মোৰ বিৰোধী আৰু বহুত কেণ্ডিডেট আছিলে। কিন্তু ইয়াত যিহেতু ৰেজাউল কৰিম আছিল, তেওঁ কেণ্ডিডেট হিচাপে আছিলে, কিন্তু তেওঁৰ বক্সত এটা ভোটো পৰা নাই। মই পলিঙত মই আছিলোঁ। কিন্তু কি হ'ব পাৰে আপোনাৰ মতে কি হ'ব পাৰে? ষড়যন্ত্ৰমূলকভাৱে কোনোবাই ভোট দিয়ে? হয়তো নিশ্চিত, কাৰণ তেওঁ কেণ্ডিডেট হিচাপে তেওঁ নিজৰ ভোটটো হ'লেও পৰিব লাগিছিলে। তেওঁৰ মাক দেউতা সেইখিনিও কৰিব লাগিছিল। যদি পৰা নাই, নিশ্চয় কোনো ষড়যন্ত্ৰ আছে। এইখিনি পুৰা সন্দেহজনক কথা। নাই, এই ওপৰত কোনো কমপ্লেইন কৰা নাছিল। তাৰমানে এইটো আমি ক'ব পাৰোঁ নেকি যে টকাৰ লালসাত পৰি নিজৰ ভোটটো নিজে দিয়া নাই, বিক্ৰী কৰি? হ'ব পাৰে, আমি সঠিক ক'ব নোৱাৰোঁ। যদি হ'ব পাৰে, নহ'লে নিজৰ ভোটটো নিজে কিয় দিয়া নাই? তেওঁতো কেণ্ডিডেট হয়। তেওঁ যদি কেণ্ডিডেট হিচাপে যদি তেওঁ প্ৰতিদ্বন্দ্বিতা নকৰিলেহেঁতেন, তেওঁ 17 তাৰিখৰ আগতে উদ্ধাৰ কৰিব পাৰিলেহে। কিন্তু তেওঁতো কৰা নাছিল। ইলেকশ্যনৰ আগৰ দিনখনতো ঠিকেই আছিল। তাৰপিছত কেনেকৈ এনেকুৱা পৰিস্থিতি হ'ল? ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত হঠাৎকৈ তেওঁ বহি গ'ল। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।